নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ জাতক জাতিকাসকল আগষ্ট 2026 আপোনালোকৰ জীৱনৰ বাবে কিয় বিশেষ হ'বলৈ গৈ আছে। এই মাহত গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনে আপোনাৰ কৰ্মজীৱন, ধনসম্পত্তি, পৰিয়াল, প্ৰেম সম্পৰ্ক আৰু স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলাব। বিশেষকৈ মাহটোৰ আৰম্ভণিৰ পৰা গ্ৰহ অৱস্থানত হোৱা পৰিৱৰ্তনে আপোনাৰ জীৱনত কিছুমান নতুন সুযোগৰ দুৱাৰ মুকলি কৰাৰ লগতে কিছু ক্ষেত্ৰত সাৱধান হৈ আগবঢ়াৰ সংকেত দিব পাৰে। 17 আগষ্টৰ পিছত সূৰ্যদেৱৰ ৰাশি পৰিৱৰ্তন আৰু 22 আগষ্টত বুধদেৱৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ আত্মবিশ্বাস, বুদ্ধি, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু সৃষ্টিশীলতাত বিশেষ প্ৰভাৱ পেলাব পাৰে। কিন্তু এই মাহত কেৱল সুযোগেই নহয়, কোনো সময়ত কি সিদ্ধান্ত ল'ব, ক'ত ধন খৰচ কৰিব আৰু কোন কথাত সাৱধান হ'ব, সেইবোৰো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে মেষ ৰাশিৰ আমাৰ জাতক জাতিকাসকল আগষ্ট মাহত আপোনাৰ কেৰিয়াৰ, আৰ্থিক অৱস্থা, স্বাস্থ্য, পৰিয়াল, প্ৰেম আৰু শিক্ষাৰ ক্ষেত্ৰত কি পৰিৱৰ্তন আহিব পাৰে, লগতে আপোনাৰ বাবে কোনবোৰ বিশেষ উপায় শুভ হ'ব পাৰে, সেই সকলো কথা আজি এই ভিডিঅ'টোত বিতংভাৱে আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয়কৈ চাই থাকিব, কাৰণ শেষত আপোনাৰ ৰাশিৰ বাবে কিছুমান বিশেষ উপায়ো জনাম। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক যি আগষ্ট 2026 মেষ ৰাশিৰ ওপৰত গ্ৰহৰ প্ৰভাৱ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট 2026 মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই মাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থানত হোৱা পৰিৱৰ্তনৰ ফলত জীৱনৰ বিভিন্ন ক্ষেত্ৰত নতুন অভিজ্ঞতা আৰু নতুন সুযোগৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। মাহটোৰ আৰম্ভণিতে সূৰ্যদেৱ কৰ্কট ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ মনোযোগ ঘৰ সংসাৰ, পৰিয়াল আৰু আপোনজনৰ সৈতে সম্পৰ্কৰ ওপৰত অধিক থাকিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে মুকলিকৈ কথা পাতিলে বহু ভুল বুজাবুজি সহজে সমাধান হ'ব পাৰে। ইয়াৰ মাজতে 1 আগষ্টত শুক্ৰদেৱে কন্যা ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত দৈনন্দিন জীৱন, কাম কাজ, সম্পৰ্ক আৰু নিজৰ জীৱনশৈলীৰ ক্ষেত্ৰত অলপ অধিক সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন হ'ব পাৰে আৰু কোনো কথাত খৰখেদাকৈ সিদ্ধান্ত নোলোৱাই আপোনাৰ বাবে ভাল হ'ব। তাৰপিছত আহিব মাহটোৰ এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন, যিটো 17 আগষ্টত সূৰ্যদেৱে সিংহ ৰাশিত প্ৰৱেশ কৰিব আৰু এই সময়ৰ পৰা আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব পাৰে আৰু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি অধিক দৃঢ় হ'ব পাৰে। আকৌ 22 আগষ্টত বুধদেৱে সিংহ ৰাশিত প্ৰৱেশ কৰাৰ ফলত আপোনাৰ চিন্তাধাৰা অধিক স্পষ্ট হ'ব পাৰে। কথা বতৰা, বুদ্ধি, পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এই পৰিৱৰ্তন বিশেষভাৱে সহায়ক হ'ব পাৰে। সেয়েহে আগষ্ট মাহৰ প্ৰথম ভাগত য'ত ধৈৰ্য আৰু সাৱধানতাৰ প্ৰয়োজন থাকিব, মাহটোৰ দ্বিতীয় ভাগত তাতে আত্মবিশ্বাস, বুদ্ধিমত্তা আৰু নতুন উদ্যমেৰে আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব পাৰে। এতিয়া আহোঁ মেষ ৰাশিৰ কেৰিয়াৰ আৰু কৰ্মজীৱন ক্ষেত্ৰত আগষ্ট মাহটো কেনেকুৱা হ'ব, এই বিষয়ে আমি জানিবলৈ পাম। গতিকে আহকচোন আমি আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ আগষ্ট 2026 কেৰিয়াৰ আৰু কৰ্মজীৱন যদি চোৱা হয়, মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহটো কৰ্মজীৱন ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ কথা বতৰা, যোগাযোগৰ দক্ষতা আৰু দলীয়ভাৱে কাম কৰাৰ ক্ষমতা এই মাহত আপোনাৰ সফলতাৰ অন্যতম মূল চাবিকাঠি হৈ পৰিব পাৰে। যিসকল জাতক জাতিকা কাম, নেটৱৰ্কিং, বিপণন, সংবাদ মাধ্যম, শিক্ষা, বিক্ৰী আৰু গ্ৰাহকৰ সৈতে যোগাযোগৰ সৈতে জড়িত, তেওঁলোকৰ বাবে নতুন সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। মাহটোৰ আৰম্ভণিৰ পৰাই কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। আপোনাৰ কামত জ্যেষ্ঠ বিষয়া বা অভিজ্ঞ সহকৰ্মী সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু কৰ্মক্ষেত্ৰত কোনোবা আপোনাৰ কামৰ সমালোচনা কৰিলে তৎক্ষণাত উত্তৰ দিয়াৰ পৰা বিৰত থাকিব। আগতে ভালদৰে শুনক, তাৰ পিছতে নিজৰ মতামতক প্ৰকাশ কৰক। আপোনাৰ এই ধৈৰ্যশীল স্বভাৱে কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান বৃদ্ধি কৰিব পাৰে। মাহটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ ভিতৰত নতুন উৎসাহ আৰু আত্মবিশ্বাস জাগ্ৰত হ'ব পাৰে। আপুনি যিবোৰ কাম বহুদিন ধৰি নিষ্ঠাৰে কৰি আহিছে, সেইবোৰ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ নেতৃত্বৰ দায়িত্ব, নতুন প্ৰকল্প বা গুৰুত্বপূৰ্ণ কামৰ সুযোগ লাভ কৰাৰ জাতক জাতিকাসকলৰ বাবে সময়টো অনুকূল হ'ব পাৰে। নিজৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস ৰাখক, কিন্তু আনৰ পৰামৰ্শকো গুৰুত্ব দিয়ক। মাহটোৰ শেষৰ সপ্তাহত আপোনাৰ উপস্থাপন কৰাৰ দক্ষতা আৰু যোগাযোগৰ ক্ষমতা অধিক উন্নত হ'ব পাৰে। ব্যৱসায়িকসকলেও নতুন গ্ৰাহক, ব্যৱসায়িক অংশীদাৰ বা নতুন সংযোগৰ পৰা ভাল সঁহাৰি লাভ কৰিব পাৰে।
সামগ্ৰিকভাৱে চালে আগষ্ট মাহত মেঘ ৰাশিৰ কৰ্মজীৱনত পৰিশ্ৰম, স্বীকৃতি, নতুন দায়িত্ব আৰু আগবাঢ়ি যোৱাৰ সুযোগ সৃষ্টি হ'ব পাৰে। মাত্ৰ অহংকাৰ বা খৰখেদা সিদ্ধান্তৰ পৰা আঁতৰি থাকি বুদ্ধি আৰু ধৈৰ্যৰে আগবাঢ়িব লাগিব। এতিয়া জানো আহক আগষ্ট মাহত মেঘ ৰাশিৰ আৰ্থিক অৱস্থা কেনেকুৱা হ'ব আৰু ধনৰ ক্ষেত্ৰত কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব। মেঘ ৰাশিৰ যদি আৰ্থিক দিশটো যদি চাওঁ, মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহত আৰ্থিক দিশটো মুঠতে স্থিৰ হৈ থকাৰ সম্ভাৱনা আছে, কিন্তু মাহটোৰ আৰম্ভণিতে নিজৰ আৰাম, আয়েস আৰু পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে অতিৰিক্ত খৰচ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেয়েহে মাহটোৰ আৰম্ভণিৰ পৰাই নিজৰ উপাৰ্জন আৰু খৰচৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰক। আগতীয়াকৈ এটা সুপৰিকল্পিত বাজেট তৈয়াৰ কৰি চলিলে ভৱিষ্যতে অযথা আৰ্থিক চাপৰ পৰা হাত সাৰিব পাৰিব। ঘৰ, পৰিয়াল বা সম্পত্তিৰ সৈতে জড়িত কোনো ডাঙৰ বিনিয়োগ কৰাৰ কথা ভাবি থাকিলে খৰখেদাকৈ সিদ্ধান্ত নল'ব। সকলো দিশ ভালদৰে পৰীক্ষা কৰি প্ৰয়োজন হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈহে আগবাঢ়ক। মাহটোৰ দ্বিতীয়াৰ্ধত আৰ্থিক পৰিকল্পনা আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত তুলনামূলকভাৱে অধিক অনুকূল হ'ব পাৰে। মাহৰ মাজভাগৰ পিছত ধনৰ প্ৰৱাহ লাহে লাহে উন্নত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ভ্ৰমণ, স্বাস্থ্য বা পৰিয়ালৰ কোনো আকস্মিক প্ৰয়োজনৰ বাবে অতিৰিক্ত খৰচ আহিব পাৰে। সেয়েহে জৰুৰী সময়ৰ বাবে কিছু ধন সঞ্চয় কৰি ৰখাটো বুদ্ধিমানৰ কাম হ'ব। এই মাহত কোনো ধৰণৰ অনুমান ভিত্তিক বা অতিশয় ঝুঁকিপূৰ্ণ বিনিয়োগ কৰাৰ পৰা আঁতৰি থাকক। বিশেষকৈ ভালদৰে তথ্য নোলোৱাকৈ কেৱল আনৰ কথা শুনি ধন বিনিয়োগ নকৰিব। ব্যৱসায়ৰ সৈতে জড়িত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰাহকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখা আৰু সেৱাৰ মান উন্নত কৰাৰ ওপৰত গুৰুত্ব দিলে লাভৰ নতুন পথ মুকলি হ'ব পাৰে। সামগ্ৰিকভাৱে আগষ্ট মাহটো আৰ্থিকভাৱে ধৈৰ্য, পৰিকল্পনা, সঠিক সিদ্ধান্তৰ মাহ হ'ব পাৰে। মাহটোৰ দ্বিতীয়াৰ্ধত আৰ্থিক ক্ষেত্ৰৰ লাহে লাহে ইতিবাচক পৰিৱৰ্তন দেখা দিয়াৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মেঘ ৰাশিৰ বাবে আগষ্ট মাহৰ আন এটা অতি গুৰুত্বপূৰ্ণ দিশলৈ। স্বাস্থ্য আৰু মানসিক শান্তিৰ ক্ষেত্ৰত এই মাহটো কেনেকুৱা হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হৈ চলাটো অতি প্ৰয়োজন হ'ব পাৰে। মাহটো আপোনাৰ উদ্যম আৰু কাম কৰাৰ আগ্ৰহ যথেষ্ট থাকিব, কিন্তু একেৰাহে অধিক ব্যস্ত হৈ থাকিলে শাৰীৰিক ভাগৰৰ লগতে মানসিক চাপো বৃদ্ধি পাব পাৰে। বিশেষকৈ নিজৰ টোপনি আৰু বিশ্ৰামৰ প্ৰতি অৱহেলা নকৰিব। ৰাতি সময়মতে শোৱা, পৰ্যাপ্ত টোপনি লোৱাটো আপোনাৰ শক্তি আৰু মন মেজাজৰ বাবে উপকাৰী হ'ব। খাদ্যৰ ক্ষেত্ৰতো অলপ সাৱধানতা অৱলম্বন কৰক। অতিৰিক্ত তেল, মছলা বা অনিয়মিত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকি ঘৰুৱা, সহজ পাচ্য আৰু সুষম খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পৰিমাণৰ প্ৰতিও গুৰুত্ব দিয়ক। কোনো সৰু সুৰা শাৰীৰিক অসুবিধা দেখা দিলে তাক আওকাণ নকৰিব। প্ৰয়োজন অনুসৰি চিকিৎসকৰ পৰামৰ্শ লওক আৰু স্বাস্থ্য পৰীক্ষা কৰিবলৈ থাকিলে পিছুৱাই নিদিব। কেৱল শাৰীৰিক স্বাস্থ্যই নহয়, মানসিক স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়ক। দৈনিক কিছু সময় ধ্যান, প্ৰাৰ্থনা বা যোগাসনৰ বাবে ৰাখিব পাৰে। আপোনজনৰ সৈতে শান্তভাৱে কিছু সময় কটোৱাটোৱেই মানসিক চাপ কমোৱাত সহায় কৰিব পাৰে। মাহটোৰ শেষৰ ফালে নিজৰ জীৱনশৈলীত নিয়ম শৃংখলা আনিব পাৰিলে স্বাস্থ্য আৰু মন দুয়োটাতে ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰাৰ সম্ভাৱনা আছে। সেয়েহে এই মাহত এটা কথা মনত ৰাখিব, কামৰ ব্যস্ততাৰ মাজতো নিজৰ শৰীৰ আৰু মনক সময় দিয়াটো অতি জৰুৰী। প্ৰিয় দৰ্শক, এতিয়া জানো আহক আগষ্ট মাহত মেঘ ৰাশিৰ পাৰিবাৰিক জীৱন আৰু প্ৰেম সম্পৰ্ক কেনেকুৱা হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহত পাৰিবাৰিক জীৱন মুঠতে সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থকাৰ সম্ভাৱনা আছে। মাহটোৰ আৰম্ভণিৰ পৰাই ঘৰখনত এটা আনন্দময় আৰু ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব পাৰে। দীৰ্ঘদিন ধৰি পৰিয়ালৰ মাজত কোনো ভুল বুজাবুজি বা মনোমালিন্য চলি থাকিলে আন্তৰিকভাৱে কথা পাতি সেইবোৰ সমাধান কৰাৰ সুযোগ লাভ কৰিব পাৰে। নিজৰ কথা কোৱাৰ লগতে আনৰ কথা মনোযোগেৰে শুনিবলৈ চেষ্টা কৰক। ঘৰুৱা সম্প্ৰীতি বৃদ্ধি পোৱাৰ বলত পৰিয়ালত কোনো শুভ অনুষ্ঠান, আনন্দৰ খবৰ বা বিশেষ উদযাপনৰ পৰিকল্পনা হ'ব পাৰে। কিছুমান জাতক জাতিকা ঘৰ মেৰামতি, ঘৰ সজোৱা বা পৰিয়ালৰ সৈতে কোনো বিশেষ অনুষ্ঠানৰ পৰিকল্পনাও কৰিব পাৰে। বিবাহিত জাতক জাতিকাসকলৰ বাবে এই মাহৰ পৰস্পৰৰ প্ৰতি ধৈৰ্য আৰু সহযোগিতা অতি গুৰুত্বপূৰ্ণ। সৰু সুৰা কথাক লৈ তৰ্ক নকৰি একেলগে আলোচনা কৰি সিদ্ধান্ত ল'লে স্বামী স্ত্ৰীৰ মাজত বুজাবুজি অধিক শক্তিশালী হ'ব পাৰে। আনহাতে অবিবাহিত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সামাজিক অনুষ্ঠান, বন্ধুত্বৰ পৰিসৰ বা কৰ্মক্ষেত্ৰৰ জৰিয়তে কোনো নতুন আৰু আকৰ্ষণীয় ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে।
প্ৰেম সম্পৰ্কত থকা জাতক জাতিকাসকলৰ মাহটো দ্বিতীয়াৰ্ধত নিজৰ সংগীৰ পৰা অতিৰিক্ত আশা নকৰাই ভাল। সম্পৰ্কক স্বাভাৱিকভাৱে আগবাঢ়িবলৈ দিয়ক আৰু সৰু কথাক লৈ সন্দেহ বা ভুল বুজাবুজি সৃষ্টি নকৰিব। কোনো গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি বা জীৱন সলনি কৰা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খৰখেদা নকৰিব। সময় দিয়ক, পৰস্পৰক বুজিবলৈ চেষ্টা কৰক আৰু বিশ্বাসৰ সম্পৰ্ক অধিক মজবুত কৰক। সামগ্ৰিকভাৱে আগষ্ট মাহত মেষ ৰাশিৰ পৰিয়াল আৰু প্ৰেম সম্পৰ্কত বুজাবুজি, মৰম আৰু সহযোগিতা বৃদ্ধি কৰাৰ যথেষ্ট সুযোগ থাকিব। প্ৰিয় দৰ্শক, এতিয়া হয় শিক্ষাৰ্থীসকলৰ বাবে। আগষ্ট মাহত মেষ ৰাশিৰ শিক্ষাৰ্থীসকলৰ পঢ়া শুনা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত কেনে ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে? মেষ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে আগষ্ট মাহটো অধ্যয়নৰ ক্ষেত্ৰত ভাল হ'ব পাৰে। নতুন বিষয় শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে আৰু একাগ্ৰতাৰে পঢ়িলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে নিয়মিত অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়ক। শেষ মুহূৰ্তৰ প্ৰস্তুতিৰ সলনি প্ৰতিদিনে অলপকৈ পঢ়াৰ অভ্যাস কৰক। মাহটোৰ দ্বিতীয়াৰ্ধত শিক্ষক বা অভিজ্ঞ ব্যক্তিৰ পৰা ভাল পৰামৰ্শ লাভ কৰিব পাৰে। উচ্চ শিক্ষা বা বিদেশত পঢ়াৰ পৰিকল্পনা কৰা শিক্ষাৰ্থীসকলে নথি পত্ৰসমূহ সাৱধানে পৰীক্ষা কৰি ৰাখক। সামাজিক মাধ্যম আৰু মোবাইলৰ পৰা মনোযোগ আঁতৰাই নিজৰ লক্ষ্যত গুৰুত্ব দিয়ক। নিয়মিত পৰিশ্ৰম আৰু একাগ্ৰতাই এই মাহত আপোনাক সফলতাৰ দিশে আগুৱাই নিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক মেষ ৰাশিৰ বাবে আগষ্ট মাহৰ বিশেষ শুভ উপায়সমূহ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহত প্ৰতিদিনে আপুনি পুৱা সূৰ্য উদয় সময়ত তামৰ পাত্ৰৰে সূৰ্যদেৱক জল অৰ্পণ কৰক। প্ৰতি মংগলবাৰে হনুমান চালিচা পাঠ কৰক। মংগলবাৰে নিজৰ হাতেৰে গৰু আপুনি গুড় বা বুট দালি খুৱাওক। বুধবাৰে কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক সেউজীয়া শাক পাচলি দান কৰিব পাৰে। প্ৰতিদিনে পিতৃ মাতৃৰ আশীৰ্বাদ লৈ দিনটো আৰম্ভ কৰক আৰু তেওঁলোকৰ সৈতে কিছু সময় কটাবলৈ চেষ্টা কৰক। এই সৰু সৰু আধ্যাত্মিক উপায়সমূহে আপোনাৰ মনত ইতিবাচকতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব পাৰে। সামগ্ৰিকভাৱে আগষ্ট 2026 মেষ ৰাশিৰ বাবে পৰিশ্ৰম, নতুন সুযোগ, আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ এটা গুৰুত্বপূৰ্ণ মাহ হ'ব পাৰে। ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে মাহটো আপোনাৰ বাবে অধিক ফলপ্ৰসূ হৈ উঠিব পাৰে। প্ৰিয় দৰ্শক, এই আছিলে আগষ্ট মাহৰ মেষ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব। যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ এটা কৰিব আৰু কমেণ্ট বক্সত যিহেতু শাওণ মাহ চলি আছে, হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় আপুনি শিৱৰ যি কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, এনে ৰাশিফল, আজি মাহেকীয়া ৰাশিফল, দৈনিক ৰাশিফল, বিভিন্ন জ্যোতিষৰ আজি ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।